যে আজাদ চৌধুৰী যে আপোনালোকে বাংলাদেশী বুলি যে কৈ আছে তাৰ কি প্ৰমাণ আপোনালোকৰ হাতত আছে যে তেওঁ বাংলাদেশী হয় আৰু আমি বিচাৰিছো যে এই আজাদ চৌধুৰী ডিঙিত ধৰি পেলাই বাংলাদেশৰ বৰ্ডাৰ ইপাৰে পঠাই দিম নামৰ আগত মোহাম্মদ থকাৰ কাৰণে হয়তো তেওঁক ডাইৰেক্টলি বাংলাদেশী বুলি এটা অপবাদ দিয়া হৈছে কিন্তু প্ৰকৃত স্বদেশীক যদি এনেকৈ বাংলাদেশীৰ অপবাদ বাৰে বাৰে দি থাকে কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব বিভিন্ন দিনত মানুহৰ পৰা বিশেষকৈ মুছলমান মানুহ সদায় লাঞ্ছিত বঞ্চিত হৈ আছে বাংলাদেশী বিদেশী নামত অপমানিত হৈ আহিছে আৰু আমি বিচাৰিছো যে এই আজাদ চৌধুৰী ডিঙিত ধৰি পেলাই বাংলাদেশৰ বৰ্ডাৰ ইপাৰে পঠাই দিম কিন্তু আজাদ চৌধুৰী যে আপোনালোকে বাংলাদেশী হয় বুলি মুকলিকে কৈ আছে তাৰ প্ৰমাণটো কি আছে আপোনালোকৰ পৰা স্পষ্টকৈ জানিব বিচাৰিছো আৰু যদি আপোনালোকৰ ওচৰত আজাদ চৌধুৰী বাংলাদেশী হয় বা নহয় তাৰ কোনো প্ৰমাণ নাই তেতিয়াহ'লে যে আপোনালোকে স্পষ্টভাৱে কৈ আছে আজাদ চৌধুৰী এজন বাংলাদেশী হয় তেতিয়া কিন্তু আমি প্ৰত্যেককে এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আজাদ চৌধুৰী অৰ্থাৎ নামৰ আগত মোহাম্মদ থকাৰ কাৰণে হয়তো তেওঁক ডাইৰেক্টলি বাংলাদেশী বুলি এটা অপবাদ দিয়া হৈছে সেই কথাটো কিন্তু স্পষ্ট আজাদ চৌধুৰীয়ে যি ক'ৰবাত অবৈধ দখল কৰি আছে তাত উচ্ছেদ কৰক আমি সকলোৱে সহযোগিতা আগবঢ়াম তাত আমাৰ ক'বলগীয়া একো নাই আৰু তেওঁ স্পষ্টকৈ তাত মই প্ৰেছ মিটত চাইছোঁ সংবাদ মাধ্যমত তেওঁ কৈছে যে যোৰহাট পৌৰসভাৰ পৰা লিজত লৈ থোৱা ডকুমেণ্ট দেখাইছে তাৰ এগেইনষ্টত ৰেভিনিউ দিছে বুলি দেখাইছে যোৰহাট পৌৰসভাক যদি যোৰহাট পৌৰসভাই প্ৰয়োজনীয় মাটি কাৰোবাক বেদখল কৰিবলৈ অনুমতি দিছে তাৰ কাৰণে প্ৰথম দায়ী হৈছে যোৰহাট পৌৰসভা আৰু শৃংখল চলিয়াডাঙাক স্পষ্টকৈ সুধিব বিচাৰিছো বীৰ লাচিত খানৰ পৰা স্পষ্টকৈ জানিব বিচাৰিছো যে আজাদ চৌধুৰী যে আপোনালোকে বাংলাদেশী বুলি যে কৈ আছে তাৰ কি প্ৰমাণ আপোনালোকৰ হাতত আছে যে তেওঁ বাংলাদেশী হয় আৰু সেই প্ৰমাণটো আমাক এইটো কাৰণে লাগে যে আমি কাইলৈ আজাদ চৌধুৰীক বাংলাদেশৰ বৰ্ডাৰ হিপাৰে দলি মাৰি পেলাই থৈ আহিম যদি আপোনালোকৰ হাতত আছে প্ৰমাণ তেতিয়াহ'লে সেই প্ৰমাণ আমাক দিয়ক কিন্তু এটা কথাও স্পষ্ট যদি আজাদ চৌধুৰী স্বদেশী হয় যদি আজাদ চৌধুৰী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেতিয়া কিন্তু আজাদ চৌধুৰীক যে বাৰে বাৰে বাংলাদেশী বুলি অপবাদ দি থকা হৈছে ন এই কথাটো কিন্তু আমি সহ্য নকৰোঁ সেই কথাও কিন্তু স্পষ্ট আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব যদি স্বদেশীক বিদেশী সজোৱা হয় স্বদেশীক যদি বিদেশীৰ অপবাদ দি থকা হয় কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু আন্দোলন হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে কিন্তু প্ৰতিবাদ হ'ব সেই কথাও কিন্তু স্পষ্ট সেইকাৰণে আমাৰ কথা স্পষ্ট যে আপোনালোকে যি বাৰে বাৰে চিঞৰি কৰি আছে আজাদ চৌধুৰী বাংলাদেশী সেই বাংলাদেশী বুলি আপোনালোকৰ হাতত নিশ্চয় প্ৰমাণ আছে কাৰণ শৃংখল চলীয়া এটা সংগঠনৰ নেতা নিশ্চয় তেওঁ জ্ঞানী ব্যক্তি তেওঁ নিশ্চয় সাংগঠনিক জ্ঞান আছে বা সমাজ জীৱনৰ জ্ঞান আছে আইনী দিশত জ্ঞান আছে বা এজন স্বদেশী আৰু বিদেশীৰ তেওঁৰ হাতত নিশ্চয় উদাহৰণ আছে আৰু নিশ্চয় তেওঁ প্ৰমাণ নোহোৱাকৈ কোৱা নাই তেওঁৰ হাতত প্ৰমাণ আছে যে আজাদ চৌধুৰী বিদেশী হয় আৰু সেই প্ৰমাণ আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ এইটো কাৰণেই যে আমাক আজাদ চৌধুৰীক আমি কাইলৈ নি পেলাই বাংলাদেশৰ বৰ্ডাৰ ইপাৰে থৈ আহিম আপোনালোকে নালাগে প্ৰশাসন নালাগে তাৰ আগতে আমি গৈ পেলাই তেওঁক কলত ধৰি পেলাই বাংলাদেশৰ বৰ্ডাৰ ইপাৰে থৈ আহিম কিন্তু সেই কথাও স্পষ্ট যদি আজাদ চৌধুৰীৰ নামটোৰ কাৰণে যদি আপোনালোকে আলী হুছেইন মহম্মদ দেখি পেলাই যদি এনেই বাংলাদেশী বুলি কৈ আছে তেতিয়া কিন্তু আমি তেনেকৈ ভাবিবলৈ বাধ্য হ'ম যে আজাদ চৌধুৰী হোৱাৰ কাৰণে নামৰ আগত মোহাম্মদ হোৱাৰ কাৰণে আপোনালোকে বিদেশী বুলি অপবাদটো আনিছে আমাৰ কথা স্পষ্ট আজাদ চৌধুৰীয়ে যদি বেদখল কৰিছে বেদখল মুক্ত হ'ব লাগে কিন্তু আজাদ চৌধুৰী যদি বাংলাদেশী হয় বাংলাদেশ যাব লাগে আৰু আপোনালোকে যদি বাংলাদেশী কৈ আছে প্ৰমাণটো ৰাজহুৱা কৰি দিয়ক আমি কাইলৈ তেওঁক বাংলাদেশ পঠাই দিম আৰু যদি প্ৰমাণ বাংলাদেশী বুলি কোনো প্ৰমাণ নাই কেৱল আজাদ চৌধুৰী নামটো হোৱাৰ কাৰণে যে বাংলাদেশী বুলি যদি কৈ আছে তেতিয়া কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম কেৱল আজাদ চৌধুৰী হোৱাৰ কাৰণে নামৰ আগত মোহাম্মদ হোৱাৰ কাৰণে আপোনালোকে বাংলাদেশী বুলি অপবাদটো আনি আছে আৰু যদি এটা কথাও অসমবাসী ৰাইজক আজি লাইভৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আজিৰ দিনত পতককে কোনোবা নামৰ আগত মোহাম্মদ নামৰ পিছত আলী হুছেইন থাকিলেই প্ৰথমে এটা অপবাদ আনি দিয়ে বাংলাদেশী বুলি কিন্তু প্ৰকৃত স্বদেশীক যদি এনেকৈ বাংলাদেশীৰ অপবাদ বাৰে বাৰে দি থাকে কিন্তু ইয়াৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব তীব্ৰ প্ৰতিবাদ হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব সেই কথাটো কিন্তু স্পষ্ট সেইকাৰণে আমি বীৰ লাচিত খান শৃংখল চলীয়াক স্পষ্টকৈ কৈছোঁ যে আজাদ চৌধুৰী বিদেশী বুলি আপোনালোকে নিশ্চয় কৈ আছে যেতিয়া প্ৰমাণ আছে অনাহকতটো নকয় আপোনালোকতো অজ্ঞানী ব্যক্তি নহয় সেই প্ৰমাণটো ৰাজহুৱা কৰি দিয়ক আৰু আমি কাইলৈ প্ৰত্যাহ্বান জনাইছোঁ কাইলৈ নি পেলাই আজাদ চৌধুৰীক নি পেলাই বাংলাদেশৰ বৰ্ডাৰ ইপাৰে থৈ আহিম